শেহতীয়াকে ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত যি আক্ৰমণৰ ঘটনা সংঘটিত হৈছে, এই কথাত আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ। আৰু শেহতীয়াকে যিটো আলোচনাৰ প্ৰক্ৰিয়া চলি আছিলে, শান্তি প্ৰক্ৰিয়া চলি আছিলে, মই ভাবোঁ যে এই আক্ৰমণে শান্তি প্ৰক্ৰিয়াটোত ব্যাঘাত জন্মাব, জটিলতাৰ সৃষ্টি কৰিব। অসমৰ জনগণে শান্তি বিচাৰে। শেহতীয়াকে এই দীঘলীয়া সংগ্ৰামৰ যাত্ৰাত হাজাৰ হাজাৰ যুৱকৰ মৃত্যুমুখত পৰিছে। 14,000 যুৱক বা ডেকা যুৱক যুৱতী মৃত্যুমুখত পৰিলে। বহু ব্যক্তি ঘূণীয়া হ'ল, জীৱনকালৰ কাৰণে পংগু হ'ল। তাৰ পাছত এই বিষয়টোৰ অসমৰ জনগণে মৰ্যাদা সম্পন্ন ৰাজনৈতিক সমাধান বিচাৰে। সেইকাৰণে এই গোটেই কথা বতৰাবোৰ যাতে এটা মৰ্যাদা সম্পন্নভাৱে সমাধান কৰিব পাৰে, তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে দৃষ্টি ৰখা প্ৰয়োজন। এনেকুৱা ধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা হ'লে বিষয়টোৰ জটিলতা বাঢ়িব, বিভ্ৰান্তি সৃষ্টি হ'ব, আৰু এই গোটেই সমস্যাটোৱে অধিক এটা ভয়াৱহ ৰূপ ধাৰণ কৰিব, অধিক জটিলতাৰ সৃষ্টি কৰিব। গতিকে মই আহ্বান জনাইছোঁ কেন্দ্ৰীয় চৰকাৰে যাতে এই বিষয়টো তেওঁলোকে অসমৰ জনগণৰ ভাল ভৱিষ্যতলৈ চাই যাতে তেওঁলোকে নিষ্পত্তি কৰে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়াই দায়িত্ব লৈছিলে, তেতিয়া অসমৰ ৰাইজক কৈছিলে যে আলোচনাপন্থী আলফাৰ লগত তেওঁলোকৰ চুক্তি স্বাক্ষৰ হ'ল। সেই দিনটোত কৈছিলে যে পৰেশ বৰুৱা ডাঙৰীয়াও আলোচনা প্ৰক্ৰিয়ালৈ আহিব আৰু শান্তি প্ৰক্ৰিয়া তেওঁ শান্তি প্ৰক্ৰিয়াটো শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব, সমস্যাটোৰ মৰ্যাদা সম্পন্ন স্থায়ী ৰাজনৈতিক সমাধান আনিব। কিন্তু মুখ্যমন্ত্ৰীৰ যিটো বক্তব্য, তেওঁৰ যিটো প্ৰতিশ্ৰুতি, সেইটো কাৰ্যত যে ৰূপায়ণ হোৱা নাই, দিল্লীয়ে যেন তেওঁৰ কথাৰ কোনো গুৰুত্ব দিয়া নাই বা তেওঁৰ কথাৰ কোনো মূল্য নাই, সেই কথা যোৱা কিছুদিনৰ ঘটনা পৰিঘটনাত আমি দেখিবলৈ পাইছোঁ। গতিকে আহ্বান জনাইছোঁ কেন্দ্ৰীয় চৰকাৰক যাতে এই বিষয়টো অসমৰ বহুত দীঘলীয়া এটা সংগ্ৰামৰ লগত জড়িত হৈ থকা বিষয়। গতিকে ইয়াক অসমৰ জনগণে বিচৰা ধৰণে মৰ্যাদা সম্পন্ন ৰাজনৈতিক সমাধান কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে শক্তিশালীভাৱে উদ্যোগ গ্ৰহণ কৰে।